ঢকুৱাখানা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ পথ নিৰ্মাণত ব্যাগুম কেলেংকাৰী বিধায়ক নৱ কুমাৰ দলে সাংসদ প্ৰধান বৰুৱাৰ ঘনিষ্ঠ ঠিকাদাৰ মইমতালি 7.96 কোটি টকীয়া বৰ দৈবাম আৰু মৰ্নৈ বেবেজিয়া সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে বিতৰ্কিত ঠিকাদাৰ ৰাজীৱ সাহুৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাকো কেৰেপ নকৰে ঠিকাদাৰ ৰাজীৱ সাহুৱে প্ৰাককলন অনুসৰি কাম নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু সেন্ট গ্ৰেভেল নিদিয়াকৈ পুনচাতে ফলা হিল পাৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে সাইডবাম আৰু WBM নকৰাকৈ মৰ্নৈত পালমৰা কাম কৰি পথ নিৰ্মাণ কৰিছে ঠিকাদাৰে নিম্নমানৰ কামক লৈ জাঙুৰ খাই উঠিছে দল সংগঠনসমূহ লগতে স্থানীয় লোকসকল ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি এসপ্তাহৰ ভিতৰত পথটো সঠিকভাৱে নিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকসকলে অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে মৰ্নৈ বেবেজিয়াবাসী ৰাইজে পূৰ্বেও ৰাজীৱ সাহুৰ বিৰুদ্ধে পথটি নিৰ্মাণত দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল এতিয়া আমাৰ মনত ধাৰণা হৈছে চৰকাৰ মানুহক ঠিকাদাৰে কেনেকৈ মেনেজ কৰি এনেকুৱা কামত মানে আগবাঢ়িছে আমি বুজিব পৰা নাই আৰু এনেকুৱা কাম যদি কৰে চৰকাৰখন থাকোঁতেও তেতিয়াহ'লে আমাৰ এই ৰাস্তাটো এনেকুৱা ৰাস্তা আমাৰ প্ৰয়োজন বুলি আমি ভবা নাই আমি যেনেকৈ কষ্ট কৰি চলিছোঁ তেনেকৈ চলি থাকিম বোলে সকলোৱে এই ৰাস্তাটো বনাইছে কিন্তু ইয়াত নীতিমতে হোৱা নাই পানী নিদিয়াকৈ ৰাস্তাটো কাম কৰিবলৈ লৈছে ইয়াত ফলাশিল দিব লাগে ছাইডত চব গোটা শিল দিছে গতিকে এনেকুৱা ৰাস্তা আমি অদূৰ ভৱিষ্যতে কামনা কৰা নাই আৰু এই ৰাস্তাটো এনেকৈ যদি বনাবলগীয়া হয় আমি ৰাইজ সকলোৱে আহি মেলি বন্ধ কৰিবলৈ বাধ্য হ'ম আজি তিনি বছৰ পাৰ হৈ গ'ল জয়ঢোল বজাইছে মানে ৰেডিঅ'ত টিভিত লাখপতি বনাম বুলি কৈছে আমাক সেইবোৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ